তো এই গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে তাক ভালে থাকিবা আৰু ভালেতো হ'ব ন এতিয়া কি টেনশ্যন আছে কচোন বিহু বতৰ না বিহু চব ফালে মানে বিহু আৰু ইফালে যাবি আপি সিফালে যাবি আপি ইয়ত বিহু তত বিহু মানে শান্তি নাই আৰু এদিন ঘৰত থাকিব নোৱাৰা অৱস্থা কাৰণ চবতে বিহুটো যাবই লাগিব না বিহুত নগ'লে আমি ছোৱালী ক'ৰবাত পতাম ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক ক'ত দেখা পোৱা যায় বিহুতে দেখা পোৱা যায় এতিয়া আমাক চাকৰি একো নালাগে অসম পুলিচে হওক বা SSC দিয়া হওক আমাক এতিয়া একো নালাগে আমাক এতিয়া খালি কি লাগে বিহু তো এই গুণখিনি অকল ল'ৰা গাতে নাই ছোৱালী গাতো আছে বহুত ছোৱালী তেনেকুৱা আছে ল'ৰা কাৰণে পগলা হৈ ফুৰি তো এইবিলাক বাদ দিয়া আৰু শুনা যিসকল ল'ৰা ছোৱালী এতিয়াও মানে SSC GDটো অলপ বেছি চিৰিয়াছকৈ ধৰি আছা আৰু বোলে নতুনকৈ এবছৰ দিম বা যোনে বা ফিজিকেল দিম বুলি ভাবি আছা তোমালোকে অলপ কিন্তু বেছি চিনচিয়াৰ হৈ থাকিব লাগিব ইমান মানে পাতলা হৈ থাকিলে নহ'ব বিহু বুলি এই বিহুত যে আমি কাপোৰ কানি লওঁ নতুন কাপোৰ কানি লওঁ না কোনোবাই মোবাইল লৈ কিবা লৈ আৰু যিয়ে নলওঁ আৰু নতুন বস্তু কিবা এটাতো লোৱা যায় না সেই নতুন বস্তুটো না বহুত কম ল'ৰা ছোৱালী থাকে যোনে নিজে টকা খৰচ কৰি কেনে লয় মানে নিজে কাম কৰি নিজৰ পইচা দি সেই বস্তুটো লয় ইয়াৰে 99% এনেকুৱা ল'ৰা ছোৱালী আছে যোনে মানে বিহুৰ কাপোৰটোৱে হওক বা যি নতুন বস্তুৱে হওক আৰু বিহু উপলক্ষে ল'ব লগা সেই গোটেই বস্তুখিনি ঘৰৰ মানুহ পৰা লয় বা কাৰোবাক খুজি ল'ব লগা হয় কান্দি কুটি ল'ব লগা হয় কিন্তু সেই অৱস্থাটো তোমাৰ কিহৰ কাৰণে হৈ আছে কাৰণ তুমি তোমাৰ টাইমটো বুজি পোৱা নাই এতিয়া তোমাৰ টাইম হৈ আছে কিন্তু তুমি কি ভাবি আছা আপোনাৰ টাইম আয়েগা আৰে তোমাৰ টাইমে বৰ্তমান হৈ আছে তুমি টাইম দিয়াই নাই ক'ত তোমাৰ টাইম আহিব তোমাৰ এতিয়া SSC GD কাৰণে বয়স আছে আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া ফিজিকেল দিম বুলি ভাবি আছা তোমালোকে যদি নিজকে অলপ ভালকৈ টাইমিং দিব পৰা নাই ৰানিঙৰ কাৰণে আৰু যিখিনি ল'ৰা ছোৱালীয়ে নতুনকৈ SSC GD দিম বুলি ভাবি আছা আৰু ভাবিছা যে অনলাইন হ'ব তেতিয়া পঢ়িম তো তেনেহ'লে তোমাৰ ভাল দিন কেনেকৈ আহিব কোৱা তুমি এতিয়াই পঢ়ি থাকিব লাগিব SSC GD কাৰণে যদি তুমি চাকৰি ল'ব বিচাৰিছা একেবাৰতে আৰু যিখিনি ল'ৰা ছোৱালীয়ে এবাৰ ফিজিকেল দিম বুলি ভাবি আছা তুমি বিহু খাই ফুৰিলে নহ'ব বিহু মাৰি ফুৰিলে নহ'ব তুমি প্ৰেক্টিছ কৰিব লাগিব এতিয়াৰ পৰাই ল'ৰাকো কৈছোঁ ছোৱালীকো কৈছোঁ আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ভাবি আছে যে আমি খালী বহিয়ে প্ৰেক্টিছ কৰিম আৰু খালী বহিয়ে তাত যাই কিনে ৰানিং কৰিম সেই ভুলটো ভুলতো নকৰিবা তুমি জানোৱাৰ নেকি তুমি জীৱ জন্তু নেকি খালী বহিয়ে যে ৰানিং কৰা তুমি জোতা এযোৰ পিন্ধি কিনে ৰানিং কৰিবা কাৰণ এই গৰমত না তোমাক তাত ফিল্ডত ৰানিং কৰিব নিদিব SSC GD তুমি ৰাস্তাত ৰানিং কৰিব লাগিব আৰু পাকা ৰাস্তা হৈ থাকিব না পাকা ৰাস্তাত যদি সৰু শিলগুটি তোমাৰ ভৰিত সোমাই যায় এনেই গ'ল তোমাৰ বিষ উঠিলে ৰখি দিবা তেজ ওলাই যাব তো সেইবিলাক ভুল যাতে তোমাৰ নহয় সেইটো কাৰণে তুমি জোতা এযোৰ পিন্ধি কিনে প্ৰেক্টিছ কৰি থাকিবা তো দুজন মানে ভাবিবও পাৰে এই কি পগলাই বিহু বতৰতো এইবিলাক ভিডিঅ' বনাই থাকে আৰে ভাই মই বাৰু পগলাই তো ডিফেন্সত আহিব একচুৱেলি পগলা হ'বই লাগিব কিন্তু মই ভাবোঁ আৰু দুজনমান এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এই ডিফেন্সত আহিবৰ কাৰণে না ৰেগুলাৰ কান্দি আছে আজি বহুত বছৰৰ পৰা কান্দি আছে ইণ্টাৰভিউ মাৰি আছে ফেল কৰি আছে তথাপিতো হাৰ মানা নাই ইণ্টাৰভিউ মাৰিয়ে আছে কাৰণ সি ডিফেন্সত চাকৰি ল'বৰ কাৰণে বিচাৰি আছে তো সি সকল ল'ৰা ছোৱালীক মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰোঁ যে ভাইহঁত এইখিনি তোমালোকৰ বহুত মূল্যৱান টাইম এইখিনি টাইম তোমালোকে এনেই নেখেদিবা এই বিহু বতৰত মনবিলাক এনেই মানে চঞ্চল হৈ পৰে এই চঞ্চল নহ'বা এইখিনি টাইমত নিজকে অলপ স্থিৰ কৰি ৰাখিবা বিহু আৰু কি প্ৰত্যেক বছৰে আহিয়ে থাকিব কিন্তু তোমাৰ যেতিয়া বয়সটো খাই যাব না তেতিয়া তুমি ডিফেন্সত আৰু ইণ্টাৰভিউ মাৰিব নোৱাৰিবা আৰু এনেই যাব তোমাৰ জীৱনটো একচুৱেলি সঁচা কথা ক'ব গ'লে না ডিফেন্সৰ মানুহৰ কোনো বিহু কোনো পূজা কোনো উৎসৱ বোলা বস্তু নাথাকে তো ডিফেন্সৰ লাইনত আহিব লগা হ'লে তুমি ঘৰৰ পৰাই এইবিলাক বস্তু ত্যাগ কৰি আহিব লাগিব ইয়াত আৰু তুমি বিহুত কান্দিলে নহ'ব নহয় ছাৰ ছুটি দিয়ক ঘৰত বিহু লাগিছে বিহু খাব যাওঁ সেইবিলাক ভাই ইয়াত নচলিব সেইটো কাৰণে তোমালোকে এতিয়া পাই ঘৰতে নিজকে এনেকুৱা ভাবা যে মই ফৌজিয়ে ঘৰত আছোঁ যদি মই বৰ্তমান ফৌজিয়ে তো তেনেকৈ নিজকে ভাবি ল'বা সদায় ডিচিপ্লিন হ'বা যে সদায় মই পঢ়িমেই সদায় ৰানিং কৰিমেই এনেকৈ কৰিব লাগিব এদিন এটা কৰিবি সেইদিন এটা কৰিবি এনেকৈ কৰি থাকিলে নহ'ব পাই এনেকৈ কৰিলে তই আৰু ভাই ডিফেন্সত চাকৰি ল'ব নোৱাৰিবি দে আৰু তোমালোকক একো ক'ব লগা নাই আৰু তেনেকৈ খালি বিহুৰ নামত এনে টাইমটো বৰবাদ কৰি নাথাকিবি ভালকৈ পঢ়া শুনা কৰি থাক আৰু ডিফেন্সৰ চাকৰিটো লৈ ল তাৰপিছত যি কৰি থাকিবি আৰু ফিজিকেলৰ কাৰণে তোমালোকক যদি ভাল জোতা এযোৰ লাগে না চেগা জোতা যিটো দামো যাতে কম হয় কাৰণ চেগা জোতা এযোৰ কিনিব গ'লে 600 টকা 700 টকা 800 টকা এনেকুৱা লাগে না কিন্তু এইযোৰ জোতা তোমালোকে ল'ব পাৰা নামটো বেলেগ কিন্তু চেগা জোতাই হয় আৰু যিটো প্ৰথম চেগা জোতা আমি যেতিয়া ৰানিং কৰিছিলোঁ না তেতিয়া এইযোৰ চেগা জোতা পোৱা যায় পিছৰ ফালে বিটটো এনেকুৱা ধৰণকৈ থাকে তো এই বিটটো জোতা এতিয়া তেনেকৈ পোৱা নাযায় কিন্তু এই জোতাযোৰ তোমালোকে ইউজ কৰিব পাৰা দামটো বেছি নহয় 336 টকা 336 টকাত কোনোবাই তোমালোকক চেগা জোতা দিব নেকি কিন্তু এই জোতাযোৰ মই নিজে কিনিছোঁ মই নিজে বৰ্তমান পিন্ধি কিনে এতিয়া ৰানিঙো কৰোঁ একদম চেম চেগাই হয় খালি নামটো কিয় কাৰণে বা চেঞ্জ কৰি দিলে নাজানো তোমালোকে যদি কিনিব খোজা কিনিব পাৰা ইয়াৰ ষ্ট'ৰৰ লিংক দিয়া আছে তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট কিনি ল'ব পাৰিবা তো অনলাইন কৰি লৈ ল'বা যাক জোতা দৰকাৰ হৈ আছে কম দামতে ভাল জোতা বাকী আৰু তোমালোকে ভালকৈ চেষ্টা কৰি থাকা চাকৰিটো লৈ লোৱা আৰু ভাইহঁত